ছাত্ৰ-ছাত্ৰীহত আজি আমি আলোচনা কৰিবলৈ লৈ লোৱা বিষয়টো হৈছে মুক্ত শিক্ষা ওপেন এডুকেশ্যন। অগতানুগতিক শিক্ষাৰ আন এটা গুৰুত্বপূৰ্ণ শিক্ষা ব্যৱস্থা হ'ল এই মুক্ত শিক্ষা ব্যৱস্থা। বৰ্তমান এই মুক্ত শিক্ষাই যথেষ্ট গুৰুত্ব লাভ কৰিছে। সাধাৰণতে মুক্ত শিক্ষাৰ ক্ষেত্ৰত মুক্ততা বা নমনীয়তা হৈছে মূল কথা। অৰ্থাৎ এই শিক্ষা ব্যৱস্থাত বিধি বিধানৰ বন্ধন তুলনামূলকভাৱে কম হয়। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত যিদৰে প্ৰৱেশ আৰু সমাপ্তিৰ নিৰ্ধাৰিত সময় থাকে, শ্ৰেণীকক্ষত উপস্থিত থকা অপৰিহাৰ্য, নিৰ্দিষ্ট বিদ্যালয়ৰ নীতি নিয়ম মানি চলা ইত্যাদি দিশ বাধ্যতামূলক, তেনেদৰে কোনো নীতি নিয়মৰ বাধ্যবাধকতা এই মুক্ত শিক্ষাত নাই। শিক্ষা লাভৰ ন্যূনতম ভিত্তি, যোগ্যতা, শিক্ষা শেষ কৰাৰ সময়সীমা, বিভিন্ন বিষয়ৰ বিকল্প সমন্বয়, এই সকলো ক্ষেত্ৰতেই মুক্ত শিক্ষা যথেষ্ট নমনীয়। এই শিক্ষা ব্যৱস্থাত ভৰ্তি হোৱা শিক্ষাৰ্থীয়ে কি শিকিব, কিভাৱে শিকিব, ক'ত শিকিব ইত্যাদি সকলো ক্ষেত্ৰতে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এই শিক্ষা ব্যৱস্থাক শিক্ষাৰ্থীকেন্দ্ৰিক শিক্ষা ব্যৱস্থা বুলিও ক'ব পাৰি। এতিয়া চাওঁচোন আহা, মুক্ত শিক্ষাৰ বৈশিষ্ট্যসমূহনো কি কি? প্ৰথম হৈছে শিথিল প্ৰৱেশ বিধি। মুক্ত শিক্ষাৰ ই এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ক্ষেত্ৰত কোনো পূৰ্ব যোগ্যতাৰ প্ৰয়োজন নহয়। মানে নামভৰ্তিকৰণৰ যোগ্যতাসমূহ যথেষ্ট শিথিল। দ্বিতীয় হৈছে স্বাধীনতা আৰু নমনীয়তা। মুক্ত শিক্ষাত শিক্ষাৰ্থীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে স্বাধীনতা প্ৰদান কৰা হয়। এই শিক্ষাত শিক্ষাৰ্থীয়ে তেওঁলোকৰ প্ৰয়োজনীয় চাহিদা আৰু আগ্ৰহ অনুযায়ী বিভিন্ন বিষয় অধ্যয়ন কৰিব পাৰে আৰু কোনো ক্ষেত্ৰত নিজৰ প্ৰয়োজন অনুযায়ী একাধিক বিষয়ো একেলগে অধ্যয়ন কৰিব পাৰে। তৃতীয় হৈছে গৃহনিৰ্ভৰ শিক্ষা। এই শিক্ষা ব্যৱস্থাত শ্ৰেণীত উপস্থিত বাধ্যতামূলক নহয়। ইয়াত শিক্ষাৰ্থীয়ে নিজৰ ঘৰতে বা কৰ্মক্ষেত্ৰত থাকিয়েই শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰপিছত হৈছে যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ। অগতানুগতিক শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমি গোটেইকেইটা ব্যৱস্থাতে দেখিছোঁ যে ইয়াত প্ৰযুক্তিৰ ব্যৱহাৰ যথেষ্ট হয়। ঠিক সেইদৰে এই শিক্ষা ব্যৱস্থাটো বিভিন্ন ধৰণৰ প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰা হয়। তাৰপাছত সুপৰিকল্পিত শিক্ষা। মুক্ত শিক্ষাৰ ব্যৱস্থাৰ যোগেদি প্ৰদান কৰা বিভিন্ন বিষয়বস্তুসমূহ যথেষ্ট পৰিকল্পিত আৰু সুন্দৰভাৱে উপস্থাপিত। তাৰপাছত ডিগ্ৰী আৰু ডিপ্ল'মাৰ ব্যৱস্থা। ছাত্ৰ ছাত্ৰীহঁত, এই মুক্ত শিক্ষাৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীহঁতে ডিগ্ৰী ডিপ্ল'মা পাব পাৰে। আৰু এটা কথা, আৰু সাধাৰণ শিক্ষাৰ দৰেই এই ডিগ্ৰী ডিপ্ল'মাসমূহক সমমৰ্যাদা দিয়া হয়। এতিয়া আমি ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাওঁ। Students, today we will discuss about open education. Open education is a flexible system of education which is open to all age groups of people. Open education provides opportunities to the learners to learn according to their convenience and own pace. What to learn, where to learn, how to learn, all these are determined by the learner. It is also called student-based education system. Okay. Now we will discuss about the characteristics. First one is relaxed entry regulation. Open education is characterized by relaxed entry regulations. Qualifications are not essential to take admission. Next one is freedom and flexibility. It provides freedom and flexibility to the learner. Students can learn according to their needs and interest.
Next, home-based education. This system of education provides opportunities for home-based education. Next, use of communication technology. This system of education uses all possible means of communication technology. Provision for degree, diplomas and certificates. In open education, on successful completion of the courses, students could get certificates. Next one is well-planned education. This education system is systematic and well-planned. Okay, I think you can understand this. এতিয়া আমি আকৌ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাওঁ। মুক্ত শিক্ষাৰ প্ৰকাৰ, টাইপছ অফ অপেন এডুকেশ্যন। মুক্ত শিক্ষা প্ৰদানৰ বাবে সাধাৰণতে দুই ধৰণৰ প্ৰতিষ্ঠান আছে। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, প্ৰতিষ্ঠান আছে। প্ৰথমটো হৈছে মুক্ত বিদ্যালয় আৰু দ্বিতীয়টো হৈছে মুক্ত বিশ্ববিদ্যালয়। এতিয়া আমি প্ৰথমে আলোচনা কৰিম মুক্ত বিদ্যালয়। বিদ্যালয় স্তৰৰ শিক্ষাৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীসকলক এই অগতানুগতিক শিক্ষা ব্যৱস্থাই শিক্ষা দিবৰ বাবে বৰ্তমান বিদ্যালয় স্তৰৰ বাবে যিবিলাক প্ৰতিষ্ঠানৰ ব্যৱস্থা কৰা হৈছে তাকে মুক্ত বিদ্যালয় বুলি কোৱা হয়। এই মুক্ত বিদ্যালয়ৰ ধাৰণাটো প্ৰথমতে ব্ৰিটিছ প্ৰাইমেৰী এডুকেশ্যন ছিষ্টেমত দ্বিতীয় বিশ্বযুদ্ধৰ পাছতে সূচনা হৈছিল। আৰু আমাৰ ভাৰতৰ দৰে এখন দেশত মুক্ত বিদ্যালয়ৰ প্ৰয়োজন যথেষ্ট বেছি। বুজিছা? এতিয়া চোৱা, মুক্ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলনো কোনবিলাক চাওঁচোন আহা। প্ৰথম হৈছে অনেক আৰ্থসামাজিক কাৰণত বহুত ল'ৰা ছোৱালীয়ে আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ সমান্তকৰণৰ পৰা বঞ্চিত হ'ব লগা হয়। এনেদৰে বিদ্যালয়চ্যুত অৰ্থাৎ মাজতে শিক্ষা সামৰা শিক্ষাৰ্থীসকলে এই মুক্ত বিদ্যালয়ত শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। দ্বিতীয়তে, যিবিলাক ল'ৰা ছোৱালীয়ে সপ্তম বা অষ্টম শ্ৰেণীৰ পিছত শিক্ষাৰ অন্ত পেলাইছে তেওঁলোকে এই শিক্ষা ব্যৱস্থাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। তৃতীয়তে, দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অকৃতকাৰ্য শিক্ষাৰ্থীসকলে মুক্ত বিদ্যালয়ত নাম ভৰ্তি কৰিব পাৰে। চতুৰ্থতে, শিক্ষা গ্ৰহণৰ বাবে যথেষ্ট আগ্ৰহী হোৱা স্বত্তেও কোনো ব্যক্তিগত বা অন্য কাৰণবশতঃ যিসকল শিক্ষাৰ্থীৰ বাবে আনুষ্ঠানিক শিক্ষা গ্ৰহণ সম্ভৱপৰ নহয় সেই শিক্ষাৰ্থীসকলে এই মুক্ত বিদ্যালয়ৰ শিক্ষাৰ সুযোগ গ্ৰহণ কৰিব পাৰে। পঞ্চমতে, কৰ্মৰত বয়স্ক ব্যক্তি আৰু মহিলা যিসকলে আনুষ্ঠানিক শিক্ষাৰ যোগ্যতা অৰ্জন কৰিব পৰা নাই সেই লোকসকলেও এক প্ৰস্তুতি কোৰ্চ, যাক আমি কি বুলি কওঁ ব্ৰিজ কোৰ্চ বুলিও কোৱা হয়, এই ব্ৰিজ কোৰ্চৰ মাধ্যমেৰে এই শিক্ষাত অংশগ্ৰহণ কৰিব পাৰে। মুক্ত বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে বিষয় নিৰ্বাচনত যথেষ্ট স্বাধীনতা প্ৰদান কৰা হয়। বুজিছা ছাত্ৰ ছাত্ৰীহঁত? এতিয়া আমি আহাচোন চাওঁ মুক্ত বিদ্যালয়ৰ বৈশিষ্ট্যসমূহনো কি কি। প্ৰথম হৈছে মুক্ত বিদ্যালয়সমূহত সাধাৰণ শিক্ষাৰ উপৰিও কাৰিকৰী, বৃত্তিমূলক আৰু জীৱনৰ উন্নয়নৰ সহায়কাৰী সকলো প্ৰকাৰৰ শিক্ষাদানৰ ব্যৱস্থা কৰা হয়। মুক্ত বিদ্যালয় শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰত অধ্যয়ন কেন্দ্ৰ ব্যৱস্থা কৰা হয় আৰু এই কেন্দ্ৰসমূহৰ মাধ্যমেৰে শিক্ষাৰ্থীক শিকন সামগ্ৰীসমূহ সৰবৰাহ কৰা হয়। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ তুলনাত যথেষ্ট উদাৰ আৰু নমনীয়ভাৱে ইয়াক এক পৃথক শিক্ষা পৰিকল্পনা কৰা হয়। তাৰপাছত শিক্ষাৰ্থীৰ বয়স, চাহিদা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মুক্ত বিদ্যালয় ব্যৱস্থাত সদায় পৃথক পাঠ্যসূচীৰ ব্যৱস্থা কৰা হয়। তাৰপাছত মুক্ত বিদ্যালয় ব্যৱস্থাত অধ্যয়ন সামগ্ৰীসমূহ শিক্ষাৰ্থীসকলে সহজে বুজিব পৰাকৈ প্ৰস্তুত কৰা হয়। মুক্ত বিদ্যালয়ৰ পাঠ্যক্ৰমৰ উন্নতিৰ বাবে
কোৰ্ছ টিম ব্যৱহাৰ কৰা হয়। মুক্ত বিদ্যালয় ব্যৱস্থাত শ্ৰব্য কেছেট, ৰেডিঅ' আৰু দূৰদৰ্শনৰ মাধ্যমেৰে শিক্ষামূলক অনুষ্ঠানসমূহ পৰিৱেশন কৰা হয়। মুঠতে পৰম্পৰাগত বিদ্যালয় ব্যৱস্থাৰ সীমাবদ্ধতাসমূহ দূৰ কৰি ব্যক্তি আৰু সমাজৰ শৈক্ষিক চাহিদাসমূহ পূৰণৰ ক্ষেত্ৰত মুক্ত বিদ্যালয় ব্যৱস্থাই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীহঁত, এতিয়া আমি ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাওঁ। Students, now we will discuss types of open education. Okay, there are two types of organizations to provide open education. First one is open school and next one is open university. First, open school. The concept of open school first comes in British primary education after the World War II or Second World War. Okay, in India, open school system plays an important role. Okay, students, open schools provide educational opportunities to the learners at school level. This system provides an alternative scheme of education to some particular sections of the society, such as school dropouts, working adults, housewives, socio-economically backward sections. Okay, in India, in August 1974, the director NCERT appointed working group to examine the feasibility of setting up an open school in Delhi. Series of meetings were held during 1975 and 1978 among NCERT and CBSE and Ministry of Education and Government of India. Okay. Accordingly, a blueprint of open school was prepared, and in July 1979, an open school was started at Delhi. Now this school is known as National Open School. Students, now we will discuss about characteristics of open school. Okay, first one is, in this system entry qualification is not necessary, or it is called open education is characterized by relaxed entry regulation. Okay, next, it provides freedom and flexibility to the learners. Okay, next, open school provides educational opportunities to all children who have sufficient literacy skill to pursue a course of self-learning. Okay, next, along with general education, open school system offer non-formal, technical, vocational and life enrichment education. Okay, next one is, in this system courses are conducted through correspondence course, contact programs, tutorials and audiovisual or other multimedia programs. Okay, next, in open school system study materials are very simple and these are prepared by expert course team. Next one is, in open school system after completion of the course the learner can appear examinations, but this examination system is very flexible. Okay, ছাত্ৰ ছাত্ৰীহঁত, এতিয়া আমি পঢ়িম মুক্ত বিশ্ববিদ্যালয়। শিক্ষা জগতৰ এক উল্লেখযোগ্য সংযোজনেই মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থা। অগতানুগতিক শিক্ষা ব্যৱস্থাত উচ্চ শিক্ষা ব্যৱস্থা পৰিচালনাৰ বাবে পৃথক সন্থা হিচাপে এই মুক্ত বিশ্ববিদ্যালয়সমূহ গঢ় লৈ উঠিছে। ছাত্ৰ ছাত্ৰীহঁত, মুক্ত বিশ্ববিদ্যালয় 1971 চনতে প্ৰথম ইংলেণ্ডত স্থাপন কৰা হৈছিল
আৰু আমাৰ ভাৰতবৰ্ষত 1982 চনত আগষ্ট মাহত অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় নামেৰে প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপিত হৈছিল। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এখন মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ বাবে 1985 চনত এখন বিল সংসদত দাখিল কৰা হৈছিল। আৰু এই মৰ্মে 1985 চনৰ আগষ্ট মাহত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় মানে ইগনো স্থাপিত হয়। বুজিছা ছাত্ৰ ছাত্ৰীহঁত? প্ৰথমটো হৈছে ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় মানে অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়, আৰু দ্বিতীয়টো হৈছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। বুজিছা? অৱশ্যে ছাত্ৰ ছাত্ৰী আমাৰ অসমত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নাম শুনিছে। এইখিনিৰ বিষয়ে তোমালোকক পাছত আলোচনা কৰিম। হ'ব, এতিয়া আমি মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্যসমূহ কি চাওঁচোন আহা। প্ৰথম হৈছে মুক্ত বিশ্ববিদ্যালয়ৰ মাধ্যমেৰে সমাজৰ সকলো শ্ৰেণী লোকৰ বাবে উচ্চ শিক্ষাৰ সুবিধা উপলব্ধ কৰি তোলা। দ্বিতীয়, সামাজিক শিক্ষা আৰু বয়স্ক শিক্ষাৰ যোগেদি অবিৰত আৰু সম্প্ৰসাৰণ শিক্ষা সকলোৰে বাবে উন্মুক্ত কৰা। তৃতীয়, বিভিন্ন পেছাগত আৰু বৃত্তিমূলক বিষয়ৰ প্ৰচলনৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ পেছাগত দক্ষতা বৃদ্ধি কৰি বৃত্তিমূলক দক্ষতা বৃদ্ধি কৰি দেশৰ কৃষি, শিল্প প্ৰভৃতি ক্ষেত্ৰত উন্নয়নত সহায়তা কৰি দেশৰ আৰ্থিক বিকাশ ত্বৰান্বিত কৰা। চতুৰ্থতে, মুক্ত বিশ্ববিদ্যালয় শিক্ষাৰ আন এটা উদ্দেশ্য হ'ল উচ্চ শিক্ষাৰ ব্যয় হ্ৰাস কৰা। মুক্ত বিশ্ববিদ্যালয়ে অতি কম খৰচতে আগ্ৰহী শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰে। পঞ্চমতে, উচ্চ শিক্ষাৰ প্ৰত্যাশী প্ৰতিজন লোককে ঘৰতে থাকি উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰে। তাৰপাছত চাকৰিত লোকসকলৰ যিসকলে চাকৰি কৰি থাকে তেওঁলোকৰ যি ব্যক্তিগত দক্ষতা, সেই ব্যক্তিগত দক্ষতাৰ ক্ষেত্ৰত মুক্ত বিশ্ববিদ্যালয়ৰ অৱদান অনস্বীকাৰ্য, বৰ গুৰুত্বপূৰ্ণ। এতিয়া আমি চাওঁচোন মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহনো কি? প্ৰথম হৈছে মুক্ত বিশ্ববিদ্যালয়সমূহ স্বাধীন আৰু স্বনিয়ন্ত্ৰিত। দ্বিতীয়তে, মুক্ত বিশ্ববিদ্যালয়ত সাধাৰণ ডিগ্ৰী আৰু বিশেষ ধৰণৰ ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা থাকে, কিন্তু ডিগ্ৰী ডিপ্ল'মা এই শিক্ষা ব্যৱস্থাত বাধ্যতামূলক নহয়। তৃতীয়তে, সাধাৰণ বিশ্ববিদ্যালয়ৰ দৰে মুক্ত বিশ্ববিদ্যালয়তো এক সুশৃংখলিত পৰিচালনা ব্যৱস্থা থাকে। চতুৰ্থতে, এই শিক্ষা ব্যৱস্থাত বিভিন্ন বিষয়ৰ অধ্যয়নৰ সময়সীমা নমনীয়ভাৱে নিৰ্ধাৰণ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি আগতেই পঢ়ি আহিছোঁ, নমনীয়তা এই শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংগ, নহয় জানো? পঞ্চমতে, এই শিক্ষা ব্যৱস্থাত অবিৰত আৰু চূড়ান্ত পৰীক্ষাৰ মাধ্যমেৰে শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হয়। ষষ্ঠতে, মুক্ত বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থাত যোগাযোগৰ বাবে ডাক ব্যৱস্থাৰ লগতে অন্যান্য উন্নত প্ৰযুক্তি কৌশলসমূহো ব্যৱহাৰ কৰা হয়। তাৰপাছত এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি লাভ কৰা ডিগ্ৰী ডিপ্ল'মাসমূহ সাধাৰণ বিশ্ববিদ্যালয়ৰ সমতুল্য। মুঠতে আধুনিক শিক্ষাৰ ক্ষেত্ৰত মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা আছে, বিশেষকৈ আমাৰ নিচিনা উন্নয়নশীল দেশৰ কাৰণে। আৰু ছাত্ৰ ছাত্ৰীহঁত, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে উচ্চ শিক্ষাৰ সুযোগ গ্ৰহণ কৰিছে। Students, now we will discuss about Open University. The latest development in the field of distance education or non-formal education is Open University. It provides educational opportunities to a larger number of people who were deprived of the same earlier, both at the undergraduate and postgraduate level.
open university system plays both complementary and supplementary roles of the formal system of education. Okay, students, the concept of open university was first developed in England in 1971. The first open university was established in England. The first open university in India was established in Andhra Pradesh in August 1982. This was followed by the establishment of the Indira Gandhi National Open University at national level in Delhi in 1985. Students, this open university plays an important role in our education system. Now we will see about objectives of open universities. The main objectives of open universities in India are: first one is to provide educational opportunities of higher education to a large segments of the society. Second, to offer need-based academic programs. Third, to provide education for vocational and technical courses to those who are unable to enroll themselves as full-time students in formal education system. Okay. Next, to provide access to high quality education to all those who seek it, irrespective of age, region, or formal qualifications. Okay. Next, to provide a flexible and democratic system of education. Next, to reduce the cost of higher education. Okay. Now we will discuss characteristics of open university. First one is open universities are independent and autonomous institutions. Okay. Next one is open universities awards on degree, diploma and certificates. But awarding degree, diploma, etc. is not the primary objectives of open universities. Next one is, in open university system, course materials are planned, designed and tested according to the needs of the learners. Next, in this system, duration of courses are flexible in nature. Students, a student takes his own time in completing the courses. It is most important characteristics of open university. Okay. Next, in this system there are provision of both continuous and term and examination. Next, open universities provides facilities for open education through well-produced printed materials, contact programs which are supplemented by different communication technologies. Next, degrees and diplomas occurred by the open university are recognized and have the same status of formal universities. It is also a most important characteristics of open university. Thus, open university is an innovation in the field of education. It is an attempt to provide opportunities of higher education to the deprived section of the society. From above discussion, we are able to know that open education system is very, very important for a developing country as well as developed country. Okay.